হেল্ল' গাইজ, আপোনালোকৰ কিছুমান কুৱেশ্যন আছিলে। যিহেতু যোৱাকালি স্পট এডমিশ্যনৰ যোনটো ন'টিছ আৰু ভেকেঞ্চিৰ ডিটেইলছটো SCERT পাব্লিছ কৰিছিলে, মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সকলোবোৰ ডিটেইলছ দিছিলোঁ। গতিকে সেই ভিডিঅ'ৰ কমেণ্ট ছেকশ্যনত বিভিন্ন ধৰণৰ কুৱেশ্যন আহিছে আৰু সেই কুৱেশ্যনবোৰৰ আনচাৰ দিবলৈ আজি মই গৈ আছোঁ। যে কুৱেশ্যনবোৰ এনেকুৱা ধৰণৰ যে আকৌ ৰিকাউন্সেলিং কৰিব লাগিব নেকি, যে যোনটো স্পট এডমিশ্যন কণ্ডাক্ট কৰা হ'ব সেই স্পট এডমিশ্যনৰ কাৰণে আকৌ ৰিকাউন্সেলিং হ'ব নেকি। ছেকেণ্ড কুৱেশ্যনটো হ'ল যে বেলেগ কাষ্টত বেলেগে এডমিশ্যন ল'ব পাৰিব নাই। যদি আপোনালোকে আনৰিজাৰ্ভ হয় তেন্তে আপোনালোকে SCৰ আণ্ডাৰত এডমিশ্যনটো ল'ব পাৰিব নোৱাৰে। যদি আপোনালোকে ST হয় SC আণ্ডাৰত এডমিশ্যনটো ল'ব পাৰিবনে নোৱাৰে। এইটো এটা কুৱেশ্যন আছিলে, এইটো আনচাৰ কৰিবলৈ চেষ্টা কৰিম। থাৰ্ড কুৱেশ্যনটো হ'ল যে বেলেগ ডিষ্ট্ৰিক্টত স্পট এডমিশ্যন ল'ব পাৰি নে নোৱাৰি, এইটো আনচাৰ দিবলৈ চেষ্টা কৰিম। আৰু লাষ্ট কুৱেশ্যনটো হ'ল যে কি ডকুমেণ্টছ লাগিব আৰু আণ্ডাৰটেকিংখন ছাবমিট কৰিব লাগিব নে নালাগে। গতিকে সকলোবোৰ আনচাৰ দিবলৈ গৈ আছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকক। যদিহে চেনেলটোত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা কমেণ্ট কৰি দিব, এটা লাইক কৰি দিব। গতিকে ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে যে আকৌ ৰিকাউন্সেলিং কৰিব লাগিব নেকি। যদিহে আপোনালোকে আগতে ৰিকাউন্সেলিং কৰিছিলে, ফাৰ্ষ্ট ফেজ ছেকেণ্ড ফেজ যোনটো ৰিকাউন্সেলিং হৈছিলে সেইটো কৰিছিলে আৰু আপোনালোকে এডমিশ্যন পোৱা নাই, গতিকে এইবাৰ যোনটো স্পট এডমিশ্যন হ'বলৈ গৈ আছে তাৰ কাৰণে আপোনালোকে ৰিকাউন্সেলিং কৰিব নালাগে। অৰ্থাৎ যোনটো ইয়াত ডেট দিয়া থাকিব, আপোনালোকে যোনখন ইনষ্টিটিউটত এডমিশ্যন ল'ব বিচাৰে তাৰ কাৰণে নিৰ্দিষ্ট ডেট দিয়া আছে। যোনখন ন'টিছ যোৱাকালি পাব্লিছ কৰিছিলে তাতে আপোনালোকে পাই যাব যে বৰপেটা যোনখন ডাইট হাউলি, তাত আপোনালোকৰ 26 তাৰিখে যোনটো ডেট দিয়া আছে তাত আপোনালোকৰ ৰিপৰ্টিং টাইম এটা দিয়া আছে, যোনটো 9:30ৰ পৰা 11:30। এই টাইমৰ ভিতৰত আপোনালোকে সেই নিৰ্দিষ্ট ইনষ্টিটিউটখনত যাব লাগিব। গৈ পেলাই আপোনালোকৰ সকলোবোৰ ডকুমেণ্টছ লৈ যাব লাগিব। যোনখন আপোনালোকৰ স্পট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছিলে, এইখন স্পট কাউন্সেলিং ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, এইখন ধুনীয়াকৈ প্ৰিণ্ট আউট কৰি আপোনালোকে ফিল আপ কৰি লৈ যাব লাগিব। সকলোবোৰ ডিটেইলছ দি দিব, একো ভুল নকৰিব। এইখনত সকলোবোৰ ডিটেইলছ লিখি পেলাই আপোনালোকে সেই নিৰ্দিষ্ট টাইমত, যোনটো টাইম দিয়া আছে 9:30 to 11:30, সেই টাইমত গৈ পেলাই সকলোবোৰ একাডেমিক্সৰ যোনবোৰ ডকুমেণ্টছ বিচাৰিছে সকলোবোৰ ছেল্ফ এটেষ্টেড কৰি নিজৰ ফটোজ লৈ যাব লাগিব আৰু সেই নিৰ্দিষ্ট টাইমত উপস্থিত হ'ব লাগিব। আৰু ইয়াৰ এডমিশ্যন টাইমিংটো হৈছে 1টা বজাৰ পৰা 5টা বজাৰ ভিতৰত। আপোনালোকে সকলোবোৰ ডকুমেণ্টছ ছাবমিট কৰাৰ পাছত এখন মেৰিট লিষ্ট ওলাব, সেই মেৰিট লিষ্টৰ মতে আপোনালোকৰ সেই এডমিশ্যনটো হ'ব। সেই একেদিনাই আপোনালোকৰ সকলোবোৰ কাম হ'ব, যে আপোনালোকৰ 9:30ৰ পৰা প্ৰচেছটো ষ্টাৰ্ট হ'ব আৰু 5টা বজাত আপোনালোকৰ সকলোবোৰ প্ৰচেছটো কমপ্লিট হৈ যাব। আপোনালোকৰ এডমিশ্যন যোনে যোনে পায় সকলোবোৰ প্ৰচেছ এই টাইমৰ ভিতৰত কমপ্লিট হৈ যাব, এটা দিনৰ ভিতৰতে, যোনটো ডেট আপোনালোকৰ নিৰ্দিষ্ট ইনষ্টিটিউটখনে দিছে। গতিকে প্ৰথম কুৱেশ্যনটোৰ আনচাৰটো পালে যে ৰিকাউন্সেলিং কৰিব নালাগে, সেই নিৰ্দিষ্ট টাইমত গ'লেই হ'ল বা যোনটো ডেট দিয়া আছে সেই ডেটত গৈ পেলাই সকলোবোৰ ডকুমেণ্টছ লৈ এই কামটো কৰিব পাৰিব। আপোনালোকৰ ছেকেণ্ড কুৱেশ্যনটো আছিলে যে যিসকল বেলেগ কাষ্টৰ পৰা বিলং কৰে বা যোনবোৰ কাষ্টৰ বৰ্তমান ছিট নাই, অৰ্থাৎ ভেকেঞ্চিছ নাই, যদিহে আপোনালোকে সেই কাষ্টৰ পৰা বিলং কৰে আপোনালোকে বেলেগ কাষ্টৰ আণ্ডাৰত এডমিশ্যন পাবনে নাই। এইটো আনচাৰটো হ'ল যদিহে বেলেগ কাষ্টৰ অৰ্থাৎ SC ST PWD আদি কাষ্টত কোনো কেণ্ডিডেট নাথাকে তেতিয়াহে আপোনালোকে সেই কাষ্টৰ আণ্ডাৰত এডমিশ্যনটো ল'ব পাৰিব। যদিহে সেই কাষ্টৰ আণ্ডাৰত কোনো কেণ্ডিডেট থাকে তেনেহ'লে আপোনালোকে এডমিশ্যন নাপাব। আৰু যদিহে নাথাকে সেই নিৰ্দিষ্ট কাষ্টত, যদিহে ST বা SCৰ ছিট আছে বা তাত SC বা STৰ কেণ্ডিডেট নাই, তেতিয়াহে আপোনালোকে সেই কাষ্টৰ আণ্ডাৰত এডমিশ্যনটো ল'ব পাৰিব নিৰ্দিষ্ট ইনষ্টিটিউটত। গতিকে এইটো এটা মন কৰিবলগীয়া কথা। আপোনালোকে এডমিশ্যন ল'ব পাৰিব যদিহে সেই নিৰ্দিষ্ট কাষ্টৰ, যোনটো কাষ্টত আপোনাৰ ভেকেঞ্চি বা ছিট আছে সেই কাষ্টৰ কেণ্ডিডেট নাই, তেতিয়াহে আপোনালোকে যদিহে আপোনালোকে আনৰিজাৰ্ভ হয় বা OBC MOBC হয় তেন্তে সেই কাষ্টৰ আণ্ডাৰত এডমিশ্যন ল'ব পাৰিব। থাৰ্ড কুৱেশ্যনৰ আনচাৰ আপোনালোকে পাই গ'ল যে আপোনালোকে বেলেগ কাষ্টৰ আণ্ডাৰত এডমিশ্যন ল'ব পাৰিবনে নোৱাৰে। আপোনালোকৰ আৰু এটা কুৱেশ্যন আছিলে যে বেলেগ ডিষ্ট্ৰিক্টত গৈ পেলাই এই DLED কৰ্চৰ কাৰণে স্পট এডমিশ্যন ল'ব পাৰি নে নোৱাৰি। গতিকে এইটো আনচাৰটো হ'ল আপোনালোকে ল'ব পাৰিব, কিন্তু যোনবোৰ বেলেগ ডিষ্ট্ৰিক্টৰ প্ৰাইভেট ইনষ্টিটিউশ্যন আছে সেইবোৰতে এই বৰ্তমান সুবিধাটো উপলব্ধ কৰা হৈছে যে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা আহি বেলেগ ডিষ্ট্ৰিক্টত প্ৰাইভেট যোনবোৰ ইনষ্টিটিউট আছে তাত স্পট এডমিশ্যনৰ জৰিয়তে আপোনালোকে DLED কৰ্চটোত এডমিশ্যন ল'ব পাৰিব। গতিকে আপোনালোকে চাই ল'ব আপোনালোকৰ ওচৰে পাঁজৰে যোনবোৰ ডিষ্ট্ৰিক্ট আছে তাত প্ৰাইভেট ইনষ্টিটিউশ্যন আছে নাই বা তাত ছিট আছে নাই। গতিকে যদিহে সেইবোৰত ছিট আছে তেনেহ'লে আপোনালোকে যোনবোৰ প্ৰাইভেট ইনষ্টিটিউশ্যন আছে তাত আপোনালোকে এডমিশ্যন ল'ব পাৰিব স্পট এডমিশ্যন। আপোনালোকে এবাৰ কণ্টেক্ট কৰি চাব পাৰে যে সকলোবোৰ ইনষ্টিটিউটৰ আজিকালি ৱেবছাইট থাকেই, তাত কণ্টেক্ট নাম্বাৰ দিয়া থাকে। আপোনালোকে ফোন কৰি সুধিব পাৰে যে বেলেগ ডিষ্ট্ৰিক্টৰ হৈ পেলাই তাত এডমিশ্যন ল'ব পাৰি নে নোৱাৰি। গতিকে আপোনালোকে এবাৰ চাই ল'ব, কুৱেশ্যনটো এবাৰ ক্লিয়াৰ হৈ ল'ব সেই নিৰ্দিষ্ট ইনষ্টিটিউটৰ ওপৰত বা সেই নিৰ্দিষ্ট ইনষ্টিটিউটত কল কৰি আপোনালোকে সেই কনফাৰ্মটো হৈ ল'ব যে আপোনালোকে ল'ব পাৰিব নে নোৱাৰে। আপোনালোকৰ লাষ্ট কুৱেশ্যনটো আছিলে যে কি ডকুমেণ্টছ নিব লাগিব
স্পট এডমিশ্যনৰ কাৰণে। গতিকে ফাৰ্ষ্ট ডকুমেণ্টটো আপোনালোকে গম পালেই, যোনটো স্পট ৰেজিষ্ট্ৰেশ্যন ফৰ্ম আছে, যোনটো আপোনালোকৰ ন'টিছখনৰ লগত এটেচ কৰা আছে, সেইখনটো মাষ্ট বি নিব লাগিব। তাত সকলোবোৰ ডিটেইলছ ফিল আপ কৰি লৈ যাব লাগিব। তাৰ উপৰিও যি ডকুমেণ্টছ থাকিব মই ক'বলৈ গৈ আছোঁ। যে ডকুমেণ্টছ ফাৰ্ষ্টটো হ'ল যে আপোনালোকৰ পাছপৰ্ট চাইজ ফটো লাগিব আৰু আপোনাৰ চাইন কৰা এটা কপি লাগিব। তাৰপিছত চাৰ্টিফিকেট ফৰ প্ৰুফ অফ এজ, আপোনালোকৰ এজ প্ৰুফৰ কাৰণে আপোনালোকৰ HSLCৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট লাগিব। তাৰপিছত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ হায়াৰ ছেকেণ্ডেৰী, আপোনালোকৰ HSৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটখন লাগিব। থাৰ্ড ডকুমেণ্টটো হ'ল যদিহে আপোনালোকে নিৰ্দিষ্ট কাষ্টৰ পৰা হয়, সেই কাষ্ট চাৰ্টিফিকেট লাগিব। OBC, MOBC, ST, SC যি কাষ্টৰ পৰা আপোনালোক বিলং কৰে, সেই কাষ্টৰ চাৰ্টিফিকেটো লাগিব। ফ'ৰ্থ নম্বৰ ডকুমেণ্টটো হ'ল যে ডকুমেণ্ট টু প্ৰুফ ডেট হি ইজ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম। এইটো কাৰণে আপোনালোকে PRC যদি আছে PRC দিব পাৰে, নহ'লে যোনটো ভোটাৰ ID আছে সেই ভোটাৰ ID আপোনালোকে তাত দিব পাৰে আপোনালোকৰ প্ৰুফ অফ ৰেচিডেঞ্চৰ কাৰণে। তাৰ লাষ্ট ডকুমেণ্টটো হৈছে যে পাৰ্চন উইথ ডিচেবিলিটি এণ্ড EWS চাৰ্টিফিকেট। যদিহে আপোনালোকে PWD বা EWS হয়, তেন্তে তাৰ আপোনাৰ চাৰ্টিফিকেটখন লাগিব। গতিকে এইখন ডকুমেণ্ট আছিলে। টোটেল 5টা ডকুমেণ্ট লাগে। ধুনীয়াকৈ এই ডকুমেণ্টছকেইটা জেৰক্স কৰি তাত নিজৰ ছিগনেচাৰ কৰি লৈ যাব লাগিব। তাৰপিছত আণ্ডাৰটেকিংটো আপোনালোকে লৈ যাব। যদিহে সকলোবোৰৰ কাৰণে এই আণ্ডাৰটেকিংটো দিয়া হৈছিলে, যোনসকলে DLED এডমিশ্যন ল'ব বিচাৰে, গতিকে এইটো আপোনালোকৰ কাৰণে লাগিবই যে আণ্ডাৰটেকিংটো লৈ পেলাই ধুনীয়াকৈ ইয়াত দিয়াই আছে, কপি কৰি আপোনালোকে পেজত লৈ গ'লেই হ'ল, ষ্টাম্প পেপাৰত এখন টাইপ কৰাই পেলাই। এইকেইখনে আছিলে আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আকৌ এবাৰ কৈ দিছোঁ যে এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা চাৰ্টিফিকেট লাগিব, HSLC মেট্ৰিকৰ এডমিট বা চাৰ্টিফিকেট। ছেকেণ্ডটো হ'ল যে হায়াৰ ছেকেণ্ডেৰীৰ পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট। থাৰ্ডটো হ'ল আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট। ফ'ৰ্থ নম্বৰটো হ'ল যে আপোনালোকৰ ভোটাৰ ID বা PRC যি আছে সেইটো লাগিব। আৰু লাষ্টটো হ'ল WD আৰু EWS চাৰ্টিফিকেট, যদিহে আপোনালোকে সেইবোৰ কেণ্ডিডেট হয়। গতিকে এইখিনি আছিলে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আপোনালোকে স্পট এডমিশ্যনৰ টাইমত এই ডকুমেণ্টছবোৰ সকলোবোৰ জেৰক্স কৰি লৈ তাত নিজৰ ছিগনেচাৰ কৰি লৈ যাব লাগিব। গতিকে এইটোৱে এটা আছিল শ্বৰ্ট আপডেট বা আপোনালোকৰ ইম্পৰ্টেণ্ট যোনবোৰ কুৱেশ্যন আছিলে, সকলোবোৰ কুৱেশ্যনৰ আনচাৰ কৰিবলৈ চেষ্টা কৰিলোঁ। গতিকে যদিহে চেনেলটো নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এটা কমেণ্ট কৰি দিব, এটা লাইক কৰি দিব। থেংক ইউ।